গুড মৰ্ণিং সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। এতিয়া আমি বৰদৈচিলা থিয়েটাৰত যাব ওলাইছোঁ পিংলেশ্বৰৰ পৰা বালিসত্ৰলৈ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। পুনৰ অন্য এখন নতুন ঠাইলৈ যাত্ৰা আৰম্ভ কৰিব সাজু হৈছোঁ। এয়া মাধুৰ্য আৰু সেইজন ৰিকি সেইজনক ক'বই নালাগে। আৰু এইফালে মাধুৰ্য চাওকচোন, তাৰ টোপনি আহিয়ে আছে, টোপনি পূৰ নহ'ল বেচেৰা। উপায়টো নাই, যাত্ৰা কৰিবই লাগিব। এখন বাছ বেডিং উঠাব এতিয়া, এইফালে গোটেইবিলাক ৰখি আছে। এইফালে আমাৰ কৃষ্ণদা কিবা কৈ দিয়া। আমি বৰ্তমান গৈ আছোঁ ৰঙীয়া বালিসত্ৰলৈ। আপোনালোকে আহিব। কেই নিশাৰ কাৰণে গৈ আছোঁ আমি বালিসত্ৰ? কিন্তু এইবাৰ তিনি নিশা কৈ দিয়ক নাটককেইখনৰ নাম। নাটক শ্ৰদ্ধাৰ নাটকাৰ অভিজিত ভট্টাচাৰ্য ছাৰৰ এখন সৰ্বাংগ সুন্দৰ নাটক জোনবাই কান্দিছে, আৰু শ্ৰদ্ধাৰ চম্পক শৰ্মা ছাৰৰ ৰাৱণ, আৰু চম্পক শৰ্মা ছাৰৰে পুনৰ আন এখনি নাটক, ভাল লগা মননশীল নাটক ফেচবুকৰ প্ৰেৰসী। আহিব বালিসত্ৰত। এতিয়া আমি পিংলেশ্বৰৰ পৰা গৈ আছোঁ বালিসত্ৰ। আমি আহি পালোহি আমাৰ ৰঙিয়াৰ বালিসত্ৰৰ আমাৰ পেণ্ডেল। অৱশ্যে এইটো হৈছে আমাৰ ৰাসৰ দ্বিতীয়টো পেণ্ডেল। আমি তিনি নিশাৰ কাৰণে আহিছোঁ ইয়ালৈকে, আৰু এয়া হৈছে ৰাসৰ সামগ্ৰিক পৰিৱেশটো। আৰু দেখাম, পাছলৈ আৰু আছে, চাই থাকিব। যিহেতু আমাৰ নামনি অসমত মাটিৰে তৈয়াৰী মূৰ্তিৰ ৰাস পতা হয়, আৰু সেয়ে পৰম্পৰা অক্ষুণ্ণ ৰাখি তেওঁলোকেও ব্যৱস্থা কৰিছে এই ধৰণৰ প্ৰদৰ্শনীৰ। আৰু সৰু ল'ৰা ছোৱালীয়ে ভাল পোৱা এখন কাৰ্টুন, এই মটু পটলু। আৰু পেণ্ডেলত এবাৰ সোমায়ে পোনে পোনে গুচি আহিলোঁ ৰুমলৈ, আৰু এই তিনিদিন থাকিম এইটো ৰুমতে, এইখন বিচনাত। অলপ সময় জিৰণি লৈ পুনৰ সন্ধিয়া যাবলৈ হ'বই। এই যে আহি শুলোহি যে, গমেই নাপালোঁ কিমান সময় গ'ল, দেৰিয়ে হ'ল। জল্দা জল্দি ওলাইছোঁ পুনৰ পেণ্ডেললৈ, আৰু যাবতো লাগিব, উপায়টো নাই। আৰু ৰ'ব ৰাতিৰ পৰিৱেশটো দেখুৱাই আছোঁ, ভাল লগা পৰিৱেশ কিন্তু। আৰু পালোহি এয়া পেণ্ডেল, আৰু পেণ্ডেলৰ বাহিৰ চোৱা পৰিৱেশ এয়া। আৰু আমাৰ শ্ৰদ্ধাৰ, আমাৰ হৃদয়ৰ স্পন্দন জুবিনদাৰ ফটো সেয়া তেওঁলোকে ব্যৱস্থা কৰিছে শ্ৰদ্ধাঞ্জলি দিয়াৰ উদ্দেশ্যেৰে। পোনে পোনে গৈ আছোঁ এতিয়া পেণ্ডেলৰ ভিতৰলৈ। আৰু এই পূজা মেলা বুলি ক'লে জানো মিঠাইক বাদ দিব পাৰি? সেয়া মিঠাইৰ পৰিৱেশ। আৰু ৰ'বকচোন, এখন ইণ্টাৰেষ্টিং খেল দেখাবলৈ গৈ আছোঁ। এইখন খেল চাই থাকক। কি চাই আছে? ভাল লাগিছে চাই। আৰু কিবা বেলেগ এটা নতুন হ'ল দেই, পইচাত ভৰাব লাগে আৰু পাত ভৰালে বোলে কিবা পায়। আপুনি ভৰাই চাওক নহ'লে এবাৰ। ভৰাই চাওক মানে যাই যদি গেলি গ'ল আৰু ৰাগ বুলি গ'লে গ'ল আৰু। আৰু তাৰ পাছতে গ'লোঁ আন এখন খেলৰ মাজলৈ, মাৰ্বলৰ খেল। এইখনো ভেৰি ইণ্টাৰেষ্টিং খেল। আপোনালোকে খেলি পাইছেনে? যদি পাইছে কমেণ্টত জনাব দেই। আজিলৈ ইমানেই, সদায় ভালে থাকক, ধন্যবাদ।